উজ্জ্বল তৰফৰ পৰা খগেন বৰা আৰু বিনয় বৰাই অসমীয়া মাজৰ চুকৰ ঐতিহ্যমণ্ডিত আমাৰ এই হৰি মন্দিৰৰ কাষত এখন সভা অনুষ্ঠিত হৈছে। এইখন হৈছে নদুৱাৰ মণ্ডলৰ 10 নম্বৰখন গাঁও পঞ্চায়ত ভিত্তিত সাংগঠনিক সভা। আজি 10 নম্বৰখন সভালৈকে যিমানখিনি মানুহৰ সঁহাৰি পোৱা হৈছে, কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰকাশ কৰি আমাৰ দলত অংশগ্ৰহণ কৰিছে, ই প্ৰমাণ কৰি দিছে যে চুতীয়া সমষ্টিত কংগ্ৰেছ দল পুলিয়ে পোখাই উগলি গৈছে। যে কংগ্ৰেছ দলৰ মই সভা সমিতিত কৈ আছোঁ যে ডুবন্ত নাও, নাবিকবিহীন নাও, যে এই কথা প্ৰমাণ হৈ গৈছে যে 10খন গাঁও পঞ্চায়তৰ 10খন সাংগঠনিক সভাত ইয়াত কমেও আমাৰ 5,000 কিজানি কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছে। তাৰপিছত মই ক'ব লাগিব নেকি যে ৰিপুণ বৰাৰ নেতৃত্বত কংগ্ৰেছ দল সবল হৈছে বুলি ক'ব লাগিব নেকি? গতিকে কংগ্ৰেছ দলৰ অৱস্থা ইয়াতে নহয়। আজি অজন্তা নেওগৰ নিচিনা বলিষ্ঠ নেতা, তেওঁলোকৰ দিনত শক্তিশালী মন্ত্ৰী কিয় কংগ্ৰেছ দল ত্যাগ কৰিছে? কিয় বহু কংগ্ৰেছ দলৰ বিষয়ববীয়া কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছে কিয়, বা কৰিবলৈ বিচাৰি আছে কিয়, লাইন লাগি আছে? এইটোৱে প্ৰমাণ কৰিছে কংগ্ৰেছৰ শাসনৰ কালত যিবিলাক তেওঁলোকে অপশাসন কৰিলে, দুৰ্নীতি কৰিলে, যাৰ কাৰণে কংগ্ৰেছ দলক মানুহে প্ৰত্যাখ্যান কৰাৰ কাৰণে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ যিসকলে ৰাইজক সেৱা কৰিবলৈ বিচাৰে, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি যিহেতু 21ত চৰকাৰ প্ৰতিষ্ঠা হ'ব, গতিকে ৰাইজক সেৱা কৰিবৰ কাৰণে তেওঁলোকে আমাৰ দললৈ আহিবলৈ বিচাৰিছে। তাত কোনোবাই বেয়া পাই একো লাভ নাই। মই বাস্তৱ ছবিখনৰ কথাই কৈছোঁ। মইতো গোৱাল গালি দিয়া নাই নহয়। মই যুক্তিৰে যিখিনি কথা ক'ব লাগে। এতিয়া কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত গড় হত্যা ৰোধ কৰিব পাৰিছিল নেকি? কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত এই যে APSC কেলেংকাৰী, তেওঁলোকে ইয়াত তদন্ত কৰি ব্যৱস্থা ল'বলৈ পাৰিছিল নেকি? আজি SI কেলেংকাৰী যি সংগঠিত হৈছে, আমাৰ মুখ্যমন্ত্ৰীয়ে যেনেকৈ বলিষ্ঠ নেতৃত্বৰ জৰিয়তে যেনেকৈ SP পৰ্যায়ৰ বিষয়াও জেলত ভৰাই দিছে, কৰ্তব্যৰত ভাৰী ভাৰী মানুহ জেলত ভৰাই দিছে। আমাৰ যদি কোনোবাৰ লগত অলপ সম্পৰ্কও আছিলে দলত, তেওঁলোকো টুকুৰটো ক্ষমা কৰা নাই। যে এটা নিকা প্ৰশাসন আনিবৰ কাৰণে, দুৰ্নীতিমুক্ত অসম গঢ়িবৰ কাৰণে যি শক্তিশালী পদক্ষেপ আগবঢ়াইছে, এই ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা এনেকুৱা নজিৰ তেওঁলোকে দেখুৱাব পাৰিছিল নেকি 15 বছৰ তৰুণ গগৈ শাসনৰ কালত?